সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আমি আজি 10 দিনৰ আগতে এখন আদৰণি সমিতি গঠন কৰিছিলোঁ ঢেকীয়াজুলিবাসীৰ ৰাইজৰ সহযোগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক আমন্ত্ৰণ জনাই আৰু সেই হিচাপে আমি সেই আদৰণি সমিতিতে সভাপতি সম্পাদকে ধৰি লৈ বিষয়সমূহ আমি তেওঁলোকৰ দায়িত্ব অৰ্পণ কৰিছোঁ আৰু তেওঁলোকৰ ৰাইজৰ আশীৰ্বাদত আজি আমি ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু ৰাইজৰ সহযোগত আমি আজি এই পবিত্ৰ ক্ষণত পবিত্ৰ সময়তে আজি আমি লাইখুটা স্থাপন কৰিছোঁ। যিহেতু আমি এটা কথা ক'ব বিচাৰোঁ যে সদৌ অসম ছাত্ৰ সন্থা আছে ৰাইজৰ এটা সংগঠন, ৰাইজৰ পৰামৰ্শত আমি আগবাঢ়ি যোৱা আমি এটা সংগঠন, আমাৰ কোনো হাইকমাণ্ড নাই, ৰাইজে হৈছে আমাৰ হাইকমাণ্ড। সেই হিচাপে আমি ঢেকীয়াজুলিবাসী ৰাইজৰ সহযোগত তেওঁলোকৰ আশীৰ্বাদ বিচাৰি আমি ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত আমি ৪ৰ্থ বাৰ্ষিক অধিৱেশনখন ঢেকীয়াজুলিত আয়োজন কৰিছোঁ। ছাত্ৰ সন্থাৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশন এই শ্বহীদ নগৰী ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ ঢেকীয়াজুলিবাসী ৰাইজৰ সহযোগত ইয়াত বিস্তৃত কাৰ্যসূচীৰে অহা ২৫ জানুৱাৰীত অনুষ্ঠিত হ'ব। ইতিমধ্যে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন হৈ গৈছে আৰু আজি শক্তিশালী অভ্যৰ্থনা সমিতিৰ সন্মানীয় উপদেষ্টা, সন্মানীয় পৃষ্ঠপোষক, সন্মানীয় বিষয়ববীয়াসকলৰ উপস্থিতিত আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই জিলাখনৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাসকলৰ উপস্থিতিত আজি লাইখুটা ইতিমধ্যে স্থাপন হৈছে আৰু আমি আশা কৰিছোঁ যে আজি এই লাইখুটা স্থাপন অনুষ্ঠানত ঢেকীয়াজুলিবাসী ৰাইজৰ যি ধৰণৰ উপস্থিতি, এই উপস্থিতিয়ে আমাক এটা আশাৰ সঞ্চাৰ ঘটাইছে। গতিকে আমি আহি থকা দিনত ২৫ তাৰিখে জিলা ছাত্ৰ সন্থাৰ যিখন ৪ৰ্থ বাৰ্ষিক অধিৱেশন অত্যন্ত পূৰ্ণাংগ আৰু এখন শক্তিশালী এই অনুষ্ঠান ইয়াত বিস্তৃত কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হ'ব। গতিকে আমি ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।